হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। বৰ্তমান মোৰো ভাল। বস্তুবোৰ বেয়া হৈ আছে, ৰুমটো মানে একদম খেলি মেলি হৈ আছে। এতিয়া সন্ধিয়াৰ ব্ৰইলাৰ মাংস আনিছোঁ আৰু লগতে গাৰো কচু আৰু ৰঙালাও আৰু আলু। তাৰপিছত তাকে অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আপোনালোকে চাব, একো মা মছলা নোহোৱাকৈ আজি বনাম। আপোনালোকেও ট্ৰাই কৰিব পাৰে। অতি সোনকালে হোৱা ৰেচিপি, মানে সি আৰু বেলেগত থাকিলে মানে ঘৰৰ পৰা বাহিৰত থাকিলে অতি সোনকালে হোৱা বস্তুৱেই লাগে যিহেতু, নহয় জানো? আপোনালোকেও ট্ৰাই কৰিব পাৰে। সঁচা মই কি লৈছোঁ দেখুৱাম এতিয়া। চিম্পুল আৰু ল'ৰা মানুহে কেনেকৈ বনায়, চিম্পুলেই চাই যাওক। বাকী পিছফালেও নাচাব, পিছফালে ইগন'ৰ কৰিব। অকল আজি চিকেন কেনেকৈনো বনাওঁ সেইটোহে আপোনালোকে ধ্যান দিব। মানে চিম্পুল আৰু একদম মা মছলা নায়েই, অকল নিমখ হালধি তেল নিমখ হালধি, অকল সেয়াই আৰু পিঁয়াজ, বাছ এইখিনি দি সেইকেইটা দি মানে বনাম আৰু। তেল দিম, তেলো বেছি নিদিওঁ কাৰণ ব্ৰইলাৰ মাংস অলৰেডি তেল থাকেই, নহয় জানো? আৰু মানে তেলৰ যিহে দাম, আৰু গুৱাহাটীত আছোঁ, অকণমান কি আৰু ক'বলগীয়া নহয় বাৰু, দেখুৱাবলগীয়াও নহয়, এনেই আৰু জাষ্ট বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, নতুন ভিডিঅ' বনাব পৰা নাই। যদি আপোনালোকৰ মৰম আশীৰ্বাদ থাকে, নিশ্চয় নতুন বছৰত নতুন কিবা কিবি কাম পৰিকল্পনা কৰি থোৱা আছে, হয়তো কৰিব পাৰোঁ আপোনালোকে যদি মৰম আশীৰ্বাদ কৰে। এতিয়া তেল গৰম হোৱাৰ পাছত এতিয়া আমি দিছোঁ পিঁয়াজ দিছোঁ। ভাজি লোৱা হৈ গ'ল। এতিয়া দিম ইয়াতে হালধি মানে মাংস অনুযায়ী আৰু যিমানবোৰ প্ৰয়োজন হয় দিম। এতিয়া ইয়াতে মাংস দিম, চিকেন। পিছত লাগিলে আকৌ দিম। বহুদিন হ'ল সঁচাকৈ নতুন ভিডিঅ' আপলোড কৰিব পৰা নাই, মানে বিশেষ কামত ব্যস্ত আৰু। যদি আপোনালোকে মৰম আশীৰ্বাদ দিয়ে, মানে আপোনালোকে যদি মানে কি ক'ম, ছাবস্ক্ৰাইব বঢ়াই দিয়ে, নিশ্চয় ভাল ভিডিঅ' নতুন ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। মানে চেষ্টাটো কৰি আছোঁ, কিন্তু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু মানে ছাবস্ক্ৰাইব নকৰে। তথাপিও আৰু ছাবস্ক্ৰাইব কৰিলে ভাল লাগিল হয়, যদি মানে 1K হ'লহেঁতেন। সেই আৰু আপোনালোকে অতি সোনকালে 1K কৰি দিব বুলি মই আশা কৰিছোঁ, মানে বিশ্বাস আৰু নিশ্চয় কৰিব চাগে। কালাৰ ধুনীয়া কালাৰ আহি গৈছে। এতিয়া ইয়াতে মই পানী শুকালে বাৰু, মাংসৰ পানী শুকালে। তাতে এতিয়া আলু, ৰঙালাও, গাৰো কচু নাহাঁহিব দেই আপোনালোকে, এনেকৈ খাওঁ আৰু কি কৰিম, উপায় নাই। এতিয়া অকণমান সময়ত ঢাকনিখন লগাই দিম আৰু সিজিব লাগিব ন আলু ৰঙালাও। খন্তেক পিছত চাওঁ বাৰু কি হ'ল। পানী উঠাই গ'ল, এতিয়া পানী দিব লাগিব দেই। আলুবোৰ সিজিব লাগিব যে, ৰঙালাওবোৰ সিজিব লাগিব, সেইটো কাৰণে অকণমান এতিয়া পানী দি এতিয়া মানে সিজিবলৈ দিছোঁ। আৰু এতিয়া মানে পানী শুকোৱাৰ পাছত লাষ্ট। হেল্ল' এভৰিৱান, পাকাতে বহি লৈছোঁ। মাংস আৰু আলু, গাৰো কচু, তাৰপিছত এতিয়া পিঁয়াজ কাটি লৈছোঁ। এতিয়া খাওঁ দেই, আপোনালোকে চাই থাকিব। খালোঁ এভৰিৱান। ভিডিঅ' ইয়াতে সামৰিছোঁ এভৰিৱান। ভাল পালে লাইক কৰিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। পুনৰ এটা নতুন মিনি ব্লগত লগ পাম। আজিলৈ মানে বাই বাই।